জীৱিত ব্যক্তিক মৃত ঘোষণা এগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়াৰ এই আজব ঘটনা সংঘটিত হৈছে জোনাইত জীৱিত ব্যক্তি এগৰাকীক চৰকাৰী উচ্চ পদস্থ বিষয়াই মৃত ঘোষণা কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় মহলৰ মাজত। এই আজব কাণ্ড সংঘটিত কৰিছে জোনাই সমজিলাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। জানিব পৰা মতে জোনাই সমজিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিমেণ্ট চাপৰিৰ চেৰেন নেপালী গাঁৱৰ নিবাসী জয়ন্ত উপাধ্যায় নামৰ ব্যক্তিগৰাকীয়ে মিছন বসুন্ধৰাৰ জৰিয়তে নিজৰ দখলত থকা ভূমি নামজাৰিৰ বাবে জোনাই ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আবেদন জনাই আহিছিল। ব্যক্তিগৰাকীয়ে কেইবাবাৰো আবেদন জনোৱাৰ পিছতো ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই ব্যক্তিগৰাকীৰ আবেদনক বাৰে বাৰে নাকচ কৰে। কিন্তু ব্যক্তিগৰাকীয়ে পুনৰ আবেদন জনোৱাৰ পিছতে ব্যক্তিগৰাকীৰ আবেদন নাকচৰ উৎস বিচাৰি নাপাই ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগতে লাটমণ্ডলগৰাকীয়ে কোনো ধৰণৰ চৰজমিন তদন্ত নকৰাকৈ সুস্থ সবল ব্যক্তিগৰাকীক চৰকাৰী জাননীত স্পষ্টভাৱে মৃত বুলি ঘোষণা কৰে। মোৰ নামটো জয়ন্ত উপাধ্যায়। আপোনাৰ ঘৰ? মোৰ ঘৰ চেৰেন নেপালী হয়। মই মাটিৰ কাৰণে অনলাইন কৰা হৈছিলে, দুইবাৰ কৰিলোঁ। ফাৰ্ষ্ট লিষ্টতো ৰিজেক্ট হৈ আহিলে আৰু এতিয়াৰ লিষ্টতো ৰিজেক্ট হৈ মৰা বুলি দেখালে চৰকাৰে। এইটো কিয়ৰ কাৰণে এনেকুৱা দেখালে এইটো মই নাজানো। আমি জীয়াই আছোঁ এতিয়ালৈকে, মৰা বুলি দিলে মোক, কিয় কাৰণে দিলে এইটো মই নাজানো। জোনাই চাৰ্কল অফিচাৰে মোক মৰা বুলি এনেকুৱা দেখাই দিলে। মোৰ মাটিটো আধা বিঘাই হয়। এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াই এনে আজব কাণ্ড সংঘটিত কৰাৰ পিছতে গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে নিন্দা কৰি ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগতে লাটমণ্ডলগৰাকীৰ এনে হেমাহিৰ ওপৰত উচিত তদন্ত কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে। মুকম চেলেক ট্ৰাইবেল বেটেন ব্লকত এই ব্যক্তিজন, এওঁৰ নাম জয়ন্ত উপাধ্যায়, তেখেতে মাটিৰ পট্টাৰ বাবে আবেদন জনাইছিলে আৰু এখেতৰ আবেদনসমূহ বাৰে বাৰে ৰিজেকশ্যন কৰা হৈছে। মানে তেতিয়া 3 নম্বৰ লাষ্টত যেতিয়া এই চাৰ্কুল অফিচাৰ ৰাজীৱ সোণোৱালে যেতিয়া একো বাহানা বিচাৰি নাপালে, তেতিয়া অৱশেষত তেখেতে আৰু এই মণ্ডল অশ্বিনী পেগু এই দুয়োজনে মিলি এই ব্যক্তিজন মৃত বুলি আমি ফিল্ড ভেৰিফিকেশ্যন কৰিলোঁ। মানুহজন মৃত বুলি তেখেতসকলে কাৰণ দেখুৱাই তেওঁৰ আবেদনটো নাকচ কৰা হৈছে। এতিয়া আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ এই চাৰ্কুল অফিচাৰজনক, তেখেতে অফিচত বহি ইয়াত আহি ফিল্ড ভেৰিফিকেশ্যন নকৰাকৈ কি আধাৰত তেখেতে তেওঁক মৃত বুলি ঘোষণা কৰিলে? মানে কি আধাৰত এই ব্যক্তিজন আপোনালোকে দেখিছে মৰা মানুহ নেকি? এইজন আমাৰ ওচৰত এতিয়া থিয় হৈ আছে মানুহজন। সেইবাবে আমি এই চাৰ্কুল অফিচাৰৰ এই কাণ্ড এতিয়াৰ নহয়, তেখেতে উদ্দেশ্যপ্ৰণোদিতভাৱে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক টাৰ্গেট কৰি আছে। এই জয়ন্ত উপাধ্যায়ৰ যিটো ঘটনা, এইটো এটা উদাহৰণহে হয়। এনেধৰণৰ অসংখ্য উদাহৰণ আছে আমাৰ লগতে। গোটেই কাগজসমূহ আপোনালোকে দেখি পাব ইয়াত কিমান ব্যক্তিসকলক তেখেতে ৰিজেকশ্যন কৰিছে। এই ঘটনাটো আপোনাৰ যেতিয়া আমি মিছন বসুন্ধৰা মানে 2 আৰম্ভ হৈছিলে, সেই সময়তো বহু ব্যক্তিসকলৰ ৰিজেকশ্যন এই চাৰ্কুল অফিচাৰে কৰিছিলে। যেতিয়া মানে ব্যক্তিসকলৰ ৰিজেকশ্যন হৈ আছিলে, আমি গোৰ্খা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ কৰিলোঁ জোনাইত। তাৰপিছত আমি মুখ্যমন্ত্ৰীৰ ওচৰত গৈ মুখ্যমন্ত্ৰীক আমি হস্তক্ষেপ কৰিবলৈ আমি দাবী জনালোঁ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আৰু লগতে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুৰ হস্তক্ষেপত তেতিয়া প্ৰায় 50% আমাৰ গোৰ্খা ব্যক্তিসকলৰ ট্ৰাইবেল বেটেন ব্লকত ভূমিৰ পট্টা পাবলৈ তেখেতসকলে সক্ষম হৈছিলে। তাৰপিছত যি ব্যক্তিসকলৰ থাকি গ'ল মানে আবেদনসমূহ, তেওঁলোকে আকৌ পুনৰ বসুন্ধৰা 3ত আবেদন কৰিছিলে আৰু তাৰ পৰা এতিয়া গৰিষ্ঠ সংখ্যক লোকক তেখেতে ৰিজেকশ্যন কৰি আছে। এই ব্যক্তিজনে জয়ন্ত উপাধ্যায় নামৰ ব্যক্তিজনে যেতিয়া প্ৰথমে আবেদন কৰিছিলে, তেওঁলোকে ৰিজেকশ্যনৰ কাৰণ দেখুৱাইছে যে ব্যক্তিজন ট্ৰাইবেল বেটেন ব্লকৰ বাসিন্দা নহয়, তেখেত ট্ৰাইবেল বেটেন ব্লকৰ সংৰক্ষিত শ্ৰেণীত নপৰে বুলি এওঁক ৰিজেকশ্যন কৰিলে। এওঁৰ এওঁ পুনৰাই আবেদন কৰিলে যে গোটেই তথ্যসমূহ দিয়াৰ পিছত আকৌ তেখেতে যেতিয়া মানে বস্তুখিনি পালে, তাৰপিছত আকৌ তেখেতে বাহানা বিচাৰিছে যে ব্যক্তিজনৰ 2011 চনৰ ভোটাৰ তালিকাত নাম নাই। আকৌ যেতিয়া তেখেতে 2004-2005 চনৰ ভোটাৰ তালিকাত নাম থকা তেখেতৰ ডকুমেণ্টছখিনি যেতিয়া ছাবমিট কৰিলে, তাৰপিছত আকৌ তেখেতে মানে বিচাৰিছে যে আমি কি কাৰণত এওঁ ৰিজেকশ্যন কৰিম। সেইকাৰণে তেওঁ আৰু এই লাটমণ্ডলে মিলি তেওঁলোকে এটা কাৰণ দেখাইছে যে মানুহজন মৃত। মানে আমি তাত ফিল্ড ভেৰিফিকেশ্যন কাৰণে গৈছিলোঁ, তাত আমি মানুহজনক লগ নাপালোঁ। এতিয়া এনেধৰণৰ তেওঁলোকে জানি বুজি বিভিন্ন ধৰণৰ বাহানা বিচাৰি তেখেতসকলে আমাৰ মানুহক উদ্দেশ্যপ্ৰণোদিতভাৱে মাটিৰ এই কিবাসমূহ ৰিজেকশ্যন কৰিছে। আমি চৰকাৰক দাবী জনাইছোঁ, আমাৰ স্থানীয় বিধায়কসকলকো আমি দাবী জনাইছোঁ যে এই চাৰ্কুল অফিচাৰজনক অতি শীঘ্ৰে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, তেওঁক ছাছপেণ্ড কৰক। অন্যথা গোৰ্খা ছাত্ৰ সন্থাই আমি পুনৰ আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি এই বিষয়সমূহলৈ আমি কমপ্লেইন দিবলৈ আমি বাধ্য হ'ম আৰু এই চাৰ্কুল অফিচাৰজনৰ এগেইনষ্টত আমি গোৰ্খা ছাত্ৰ সন্থাই কিন্তু আমি কানুনী আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু লগতে আমি দাবী জনাইছোঁ
এই ভূমি মানে বিভাগৰ সমূহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলকো যে এনেধৰণৰ যাতে এই যিবোৰ বাহানাবাজি কৰি তেখেতসকলে আমাৰ গোৰ্খাসকলক ভূমি অধিকাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাৰ যি ষড়যন্ত্ৰ ৰচি আছে মানে সেই ষড়যন্ত্ৰ ৰচা তেওঁলোকে কাৰ্য বন্ধ কৰক, অন্যথা গোৰ্খা ছাত্ৰ সন্থাই হাত সাৱটি পৰি নাথাকে। ধন্যবাদ।